হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা খুব টেষ্টি আৰু সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। মাছৰ ৰেচিপি কি দি দেখুৱাম জানেনে? মূলা আৰু আলুৰ বৰালি মাছৰ সৈতে এটা টেষ্টি ৰেচিপি। আৰু এইফালে আমি আহিছোঁ এটা এনিভাৰ্চাৰী পাৰ্টিলৈ। ব'লকচোন, এতিয়া আমি আছোঁ বেলতলাত। এয়া আমি কেক চইচ কৰি আছোঁ, কোনটো কেক লৈ যাওঁ। বোলো গিফ্ট বেলেগ নিনিওঁ, এটা কেককে লৈ যোৱা যাওক। আৰু সেইভাবে আমি এই কেকৰ দোকানখনত সোমাইছোঁ। আৰু দাদাবৌ যিহেতু সম্পৰ্কীয় নহ'লেও মানে চিনাকি দাদাবৌ, কিন্তু নিজতকৈ বহুত বেছি আপোন যেন লাগে তেওঁলোকক। এয়া তেওঁলোকৰ 10 বছৰীয়া এনিভাৰ্চাৰী কেক কাটিং কৰিছে। চাওকচোন, তেওঁলোকলৈ আমাৰ ফালৰ পৰা বহুত বেছি শুভকামনা জনালোঁ 10 বছৰীয়া বিবাহ বাৰ্ষিকীৰ। আৰু আমি এয়া তেওঁলোকে কেক কাটিছে আৰু মই এয়া ভিডিঅ' কৰাত লাগি আছোঁ। আৰু আজি মই দিনতে যিটো ৰেচিপি বনাইছিলোঁ, তৈয়াৰ কৰিছিলোঁ, সেইটো অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া মই মূলা আৰু আলু সিজাই লৈছোঁ, মানে অকণমান কোমল হোৱাকৈ মূলাখিনি দেখিছে অকণমান কোমল হৈছে, তেনেকুৱাকৈ মই সিজাই লৈছোঁ। আৰু এইফালে মই মছলা ৰেডি কৰি লৈছোঁ। ইয়াতে আছে জিৰা, জালুক, আদা, নহৰু অকণমান, আৰু জলকীয়া যিহেতু ইমানখিনি দিয়া নহয়, চ' আমি এনেকৈয়ে খাওঁ। আৰু এয়া মই পিঁয়াজ দি পেলাই তেলত মছলাখিনি প্ৰথমে ভাজি লওঁ, তাৰপিছত যিখিনি পাচলি ৰেডি কৰিছোঁ দি দিম। এইফালে মই বৰালি মাছ ৰেডি কৰি লৈছোঁ, মানে ফ্ৰাই কৰি থৈ দিছোঁ মাছত দিবলৈ, মানে মাছৰ আঞ্জাখনত দিবলৈ। আৰু এইফালে মই সিজোৱা এই মূলা আৰু আলুখিনি দি পেলাই মছলাখিনি মানে দি দিছোঁ, দি পেলাই ভাজি আছোঁ অকণমান সময়। এই পাচলিবিধৰ সৈতে কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন। মূলা মোৰ খুব প্ৰিয় নহয় যদিও কোনোবা দিনা খাই, মানে কাৎচিত খাই, বিশেষকৈ এই ঠাণ্ডা দিনতেইতো মূলা ওলায় ন, এইকেইটা দিনত খাই ভাল লাগে ন। ভাজিটো চবেই খায় বাৰু মূলাৰ, কিন্তু এনেদৰে যদি অকণমান বইল কৰি মাছৰ আঞ্জা বনাই খাই খুব ভাল লাগে। খাই চাবচোন যিসকলে খাই পোৱা নাই। আৰু এয়া মোৰ মাছৰ আঞ্জা প্ৰায় ৰেডি হৈ গৈছে। আৰু যেতিয়া তৰকাৰীখিনি উতল আহিলে তেতিয়া মই মাছটো দি দিলোঁ। আৰু ঠাণ্ডা দিনৰ জুতি এনেকৈ খাই খুব ভাল লাগে ন। আৰু তাতে মই যদি কেইটামান ধনিয়া পেলাই দিওঁ, এয়া মই ধনিয়া অলৰেডি দিছোঁৱে, চাওকচোন ধনিয়া দিয়া হয়, তাৰ ফ্লেভাৰটো আৰু খুব সুন্দৰ আহে নহয়নে। যোনে যোনে খাই পোৱা নাই প্লিজ এবাৰ ট্ৰাই কৰিব। আৰু এইফালে মই আকৌ বনাইছোঁ এটা হেল্ডি ভাজি এখন বনাইছোঁ, তিয়ঁহ আৰু বিলাহীৰ ভাজি। দেখিছেনে? দেখাত লাও যেন লাগিছে যদিও লাও নহয়, কিন্তু তিয়ঁহ আৰু বিলাহীৰহে ভাজি বনাইছোঁ। এয়া মোৰ থালিখন ৰেডি হৈ গৈছে। এইফালে তিয়ঁহ আৰু বিলাহীৰ ভাজি, আৰু এইফালে আছে মাছৰ আঞ্জা মূলাৰ সৈতে। কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব। আৰু প্লিজ মোৰ পেজটো লাইক কৰি দিব আৰু ফ'ল' কৰিব, আৰু কেনেকুৱা পালে জনাব। ধন্যবাদ।